বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। বোকাৰ পদুম। মই আজি আবেলি আলোচনী এখন পঢ়ি আছিলোঁ। হঠাৎ মোৰ মোবাইলটো বাজি উঠিল। অচিনাকি নম্বৰ যেন পায়ো ৰিচিভ কৰিলোঁ। মই ডক্টৰ দেৱাঞ্জয় তান্তীয়ে কৈছোঁ। চিনি পাইছানে? মই কটন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তাৰূপে কৰ্মৰত। বৰ্তমান গুৱাহাটীৰে বাসিন্দা। কথাষাৰ কোৱাৰ পাছতেই বোধহয় বিজুতি ঘটি ফোনটো কাট খাই গ'ল। মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ। দুচকুতে দুধাৰি তৃপ্তিৰ অশ্ৰু মোৰ অজানিতে নিগৰি আহিল। মই যেতিয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ, তেতিয়া তাক মই প্ৰথম লগ পাইছিলোঁ। সি মোৰ সহপাঠী আছিল। প্ৰথম অৱস্থাত তালৈ খুব ভয় কৰিছিলোঁ, কাৰণ সি ওখ পাখ আৰু অতি সবল, আৰু তাৰ তুলনাত মই আছিলোঁ চুটি চাপৰ আৰু তেনেই দুৰ্বল। কোনোবাই সৰুতে কোৱা মোৰ মনত পৰে, বলিয়ে নিৰ্বলীৰ ওপৰত বীৰত্ব দেখুৱাই বুলি। তেনে ক্ষেত্ৰত মোৰ তালৈ ভয় লগাই স্বাভাৱিক আছিল। মই ভবাৰ দৰে সি নাছিল। সি আছিল অতিকৈ মৰমীয়াল স্বভাৱৰ। সহায়পৰায়ণতা তাৰ অন্য এক মহৎ গুণ আছিল। আমাৰ ঘৰৰ আগেদিয়ে সি কলেজলৈ অহা যোৱা কৰিছিল, আৰু মোকো প্ৰায় চাইকেলত তুলি কলেজলৈ অনা নিয়া কৰি মোৰ শৰীৰৰ কষ্ট লাঘৱ কৰিছিল। মই বুলিয়েই নহয়, সহায়ৰ ক্ষেত্ৰত সকলোৰে প্ৰতি তাৰ সমান চিন্তা। বুদ্ধিত সি বৃহস্পতি আছিল। শ্ৰেণীত শিক্ষকে যিয়ে প্ৰশ্ন নকৰক কিয়, কোনো খোকোজা নলগাকৈ সি উত্তৰ দিবলৈ সমৰ্থ হৈছিল। অত্যন্ত চোকা বুদ্ধিৰ বাবেই বোধ কৰোঁ সকলো শিক্ষকৰে সি প্ৰিয় পাত্ৰ হৈছিল। কেৱল শিক্ষকসকলৰ মাজতেই নহয়, আটাইবোৰ ছাত্ৰ ছাত্ৰীৰ মাজতো সি বৰ জনপ্ৰিয় আছিল। সি জনপ্ৰিয় হোৱাৰ মূল কাৰণ আছিল, সি ফুচুৰি কথা বাৰ্তা কৈ আটাইকে হহুৱাব পাৰিছিল, যিটো গুণ কম সংখ্যক মানুহৰ মাজতহে বিচাৰি পোৱা যায়। সি নিজেও হাঁহিছিল, আনকো হহুৱাইছিল। সি তাহানিতে কৰা মধুৰ ধেমালিবোৰ আজিও বৰকৈ মনত পৰে। এই ধৰক আমি তাক সুধিলোঁ, তোৰ নাম কি আৰু নামটোৰ অৰ্থ কি? হাঁহি সি কৈছিল, মোৰ নাম দেৱাঞ্জয় তান্তি, বজাওঁ মই চাইকেলৰ ঘণ্টি। তাৰ নামটোৰ অৰ্থ ব্যাখ্যা কৰিবলৈ গৈ সি কৈছিল, দেৱতাসকলে নাচ গান কৰি থকাৰ সময়ত মোৰ জন্ম হৈছিল। নাচ গান মানে এনজয়, সেয়ে মই দেৱাঞ্জয়। সি সন্ধি ভাঙিছিল, দেৱ যোগ এনজয়, দেৱাঞ্জয়। এক কথাত আমাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে ফুচুৰি কথা বাৰ্তা কৈ আমাক আনন্দ দিয়াহে তাৰ মূল উদ্দেশ্য আছিল। মই মোৰ শিক্ষা জীৱনত লগ পোৱা বন্ধু বান্ধৱৰ ভিতৰত তাৰ দৰে গুণ থকা বন্ধু বান্ধৱৰ সংখ্যা তেনেই বিৰল। শ্ৰেণীত কেতিয়াবা কৰা ভুলৰ বাবে ছাৰৰ শাস্তি পালে বা পৰীক্ষাত কম নম্বৰ পালে আমি প্ৰায় মন মাৰিছিলোঁ। তাক অৱশ্যে মন মাৰি থকা আমি কোনো দিনেই দেখা নাপালোঁ। আমাৰ শ্ৰেণীত চাগে সিয়ে একমাত্ৰ আছিল, যাৰ কাৰো প্ৰতি ইচ্ছা বা আক্ষেপ নাছিল। তাৰ এনেবোৰ গুণতে তাৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ, আৰু তাৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল আমাৰ বিমল বন্ধুত্ব। এদিন তাক সুধিছিলোঁ, তোৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে? সি স্তব্ধ হৈ গ'ল, আৰু তাৰ ওঠত উজ্জ্বল হাঁহিটো নিমিষতে জয় পৰি গ'ল। মই আচৰিত হৈ পৰিলোঁ। সদায় নিজে হাঁহি আনকো হহুৱাই থকা ল'ৰাটোৰ হঠাৎ কিয় এনে পৰিৱৰ্তন? মই জনা নাছিলোঁ তাৰ হৃদয়ৰ ক'ৰবাত যে বেদনাৰ ৰেখা অংকিত হৈ আছিল। মই যিদৰে তাক ভাল পাইছিলোঁ, তেনেদৰে সিও মোক বৰ ভাল পাইছিল, আৰু সেইবাবেই কিজানি তাৰ অব্যক্ত অতীতৰ তথা বৰ্তমানৰ সম্বন্ধে মোৰ আগত ক'বলৈ সি কুণ্ঠাবোধ কৰা নাছিল। সি কৈ গৈছিল, মোৰ ঘৰ উৰিষ্যাৰ সম্বলপুৰত। মোৰ দেউতা সাধাৰণ খেতিয়ক, মা দেউতা উৰিষ্যাতে থাকে। মোৰ এজনী বাইদেউ আছিল মানে? মই মাজতে প্ৰশ্ন কৰিলোঁ। মই কৈ গৈছোঁ, আমাৰ ঘৰৰ অৱস্থা পাতি বেয়া হোৱাৰ বাবে বা আৰু মই তহঁতৰ ইয়াত মানে আমাৰ মামাহঁতৰ ঘৰত থাকি সৰুৰে পৰা পঢ়িছিলোঁ। এবাৰ আমাৰ মাৰ কিবা অসুখ হোৱাত বা খবৰ ল'বলৈ উৰিষ্যালৈ গৈছিল, কিন্তু তাত গৈ বা জণ্ডিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। এইদৰে কৈ সি কান্দোনত ভাঙি পৰিল, আৰু মই তাক বুজনি দিয়াৰ ভাষা বিচাৰি নাপালোঁ। সি পুনৰ কৈছিল, মামাহঁতৰ অৱস্থাও ইমান ভাল নহয়, কোনোমতে পেটে ভাতে খাই চলি আছোঁ। এই বুলি কৈ সি পুনৰ হাঁহিছিল। মই অবাক নহয় নোৱাৰিলোঁ, যেন অলপ আগতে কান্দোনত ভাঙি পৰা তাৰ মুখমণ্ডলৰ ছবিখন মোৰ চকুৰ ভ্ৰমহে আছিল। হিন্দী শ্বায়েৰী লিখাৰ তাৰ প্ৰতিভা আছিল অনন্য। অতি কম বয়সৰ ভিতৰতে সি শ্বায়েৰী ৰচনা কৰিব পাৰিছিল। কলেজত সদায় শ্বায়েৰী ৰচনা কৰি আমাক আমোদ দিয়াটো তাৰ এটা নিত্য নৈমিত্তিক কাৰ্য হৈ পৰিছিল। মই তাক প্ৰায়ে কৈছিলোঁ, তই তোৰ প্ৰতিভাৰে এদিন উজলি উঠিবি। বিদ্যাতনিক দিশতো দেৱাঞ্জয় আগবঢ়া আছিল। দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই সি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত হিন্দী বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছিল। সি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দ্বিতীয় বিভাগ পাইছিল যদিও তাত আচৰিত হ'বলগীয়া একো নাছিল, কিয়নো সি দুখনমান পাঠ্যপুথি নোহোৱাকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মোৰ মনত আছে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকাৰ সময়তে কিবা এটা প্ৰশ্নৰ উত্তৰ বিচাৰি মই তাক ফোন কৰিছিলোঁ।
সিদিনা আমাৰ পৰীক্ষা পিছবেলা আছিল। ফোন ৰিচিভ কৰি সি কৈছিল, মই হাজিৰা কৰিব আহিছোঁ। মোৰ বুকুখন মোচৰ খাই গৈছিল। যি সময়ত আমি পৰীক্ষা বুলি কিতাপৰ পৰা মূৰ ওপৰ কৰিবলৈ সময় পোৱা নাই, সেই সময়ত দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰি জীৱন যুদ্ধত অৱতীৰ্ণ হোৱা ছাত্ৰ আমাৰ বাবে পূজনীয়। বিচাৰিলে এনে বহুতো দেৱাঞ্জয়ৰ সন্ধান পোৱা যাব। দেৱাঞ্জয় ব্যৱহাৰিক জ্ঞানৰ ভঁৰাল আছিল। সি আমাৰ লগৰ এজন আছিল যদিও তাৰ কিছুমান কথা বাৰ্তাত মই গুৰু গম্ভীৰ সুৰ থকা দেখা পাইছিলোঁ আৰু তাৰ পৰা বহু কিছু শিকিবলগীয়া আছে বুলি মই ভাবিছিলোঁ। মই বহুবাৰ কিছুমান বিষয়ত তাৰ পৰামৰ্শ লৈছিলোঁ আৰু কৃতকাৰ্যও হৈছিলোঁ। পৰামৰ্শ দিবলৈ গৈ সি কাহানিও পণ্ডিতালি দেখুওৱা নাছিল। গতানুগতিক কথা বাৰ্তাৰে বহু ক্ষেত্ৰত উপকাৰ কৰিছিল। সকলোৰে প্ৰতি শুভেচ্ছাৰ বাণী তাৰ মুখত সদায় লাগি থাকে। মই মোৰ হৃদয়ত তাক এজন বন্ধুতকৈ উচ্চ আসন দিছিলোঁ। মই প্ৰায় কিছুমান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু যেতিয়া অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ তাৰ আশীৰ্বাদ বিচাৰিছিলোঁ। তেতিয়া সি কৈছিল, মই তোৰ বন্ধুহে মানে তোৰ শুভাকাংক্ষী। তোৰ প্ৰতি মোৰ শুভকামনা সদায় আছে আৰু আশীৰ্বাদ বিচাৰি মোক অকালতে বুঢ়া কৰিব খুজিছ বদমাছ। উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পিছত সি অসমীয়া বিষয়ত অনাৰ্ছ সহকাৰে প্ৰথম শ্ৰেণীত প্ৰথম স্থান লৈ স্নাতকত উজলিছিল। ময়ো আছিলোঁ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ। মোৰো ফলাফল বেয়া হোৱা নাছিল। স্নাতক পাছ কৰাৰ পিছৰ পৰাই আমাৰ যোগাযোগ নাছিল, কাৰণ স্নাতকোত্তৰত মই আছিলোঁ অসম কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ হ'লোঁ। পিছে সি তাৰ পৰিৱৰ্তে অধ্যয়ন ক'ত সমাপন কৰিলে মই গম নাপালোঁ। স্নাতকৰ পিছত আৰু আমাৰ দেখা দেখি হোৱা নাছিল। প্ৰায় তালৈ মোৰ মনত পৰিছিল, কিন্তু উপায় একো নাছিল। তাৰ পুৰণি ফোন নম্বৰটো যোগাযোগৰ কামত নাহিল। বোধহয় সি নম্বৰটো সলাইছিল। আজি তাৰ ফোনটো অহাত মই আচৰিত নহ'লোঁ, কাৰণ জানিছিলোঁ মই অথবা সি ইজনে আনজনক এদিন বিচাৰি পামেই। আজি 2 বছৰ ধৰি কৰ্মব্যস্ততাক সাৱটি ময়ো গুৱাহাটীৰে বাসিন্দা। মনত ভাবিলোঁ, এবাৰ তাৰ তালৈ যাম।